বহিৰাজ্যত কৰ্মসংস্থাপনৰ বাবে যোৱা নাহৰকটীয়া ব্যক্তি এজন সন্ধানহীন। নাহৰকটীয়াৰ নাহৰণি গাঁৱৰ সুনীল গড় নামৰ প্ৰায় 55 বছৰীয়া ব্যক্তিজনে যোৱা 7 জুলাই 2025 তাৰিখে গাঁওখনৰ কেইবাজন ব্যক্তিৰ সৈতে গুজৰাটলৈ কাম কৰিবলৈ যাওঁতে মধ্যপ্ৰদেশৰ ৰটলাম জংচনৰ পৰা ব্যক্তিজন সন্ধানহীন হৈ পৰে আৰু পৰিয়ালৰ লোকে জনোৱা অনুযায়ী তেওঁলোকৰ গাঁৱৰ পৰা মুঠ 8জন লোক গুজৰাটলৈ কাম কৰিবলৈ গৈছিল। তাৰে ভলা কেউট নামৰ লোকজনৰ মৃতদেহ ৰটলাম জংচনৰ কাষত উদ্ধাৰ হৈছে। অন্য লোককেইজন গন্তব্যস্থান পাই যদিও বৰ্তমান পৰ্যন্ত সুনীল গড় নামৰ লোকজনৰ কোনো সন্ধান পোৱা নাই। পৰিয়ালৰ লোকে নাহৰকটীয়াৰ আৰক্ষী থানাত ঘটনাটো অৱগত কৰে। বিশেষকৈ মধ্যপ্ৰদেশত থকা অসমৰ লোকসকলে সন্ধানহীন হৈ থকা ব্যক্তিজনৰ কিবা সম্ভেদ পালে স্থানীয় আৰক্ষী অথবা পৰিয়ালৰ লোকক অৱগত কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে। পৰিয়ালৰ যোগাযোগৰ নম্বৰ হৈছে 6900530445 আনটো হৈছে 9395680091। নিউজ ৰিপৰ্ট অসম নৰ্থ ইষ্ট নিউজ লাইভ। ঘটনাটো মানে কি ইয়াৰ পৰা কৰ্মসূত্ৰে মানে প্ৰায় 8জন মানুহ গুজৰাট যাবলৈ তিনিচুকীয়াত গ'ল। প্ৰথমে তিনিচুকীয়াৰ পৰা গুজৰাট যোৱা পথত তেওঁলোকে ৰাটলাম নাম ষ্টেচনৰ ওচৰৰ পৰা মানে নিৰ্দেশ হ'ল। নিৰ্দেশ ৰাটলাম ষ্টেচনৰ পৰা মানে ইহঁতি ছায়াপুৰীলৈ যোৱাৰ পথত প্ৰায় 6জন যিসকল ব্যক্তি কৰ্মসূত্ৰে গৈ আছিলে সেইসকল 6জন কৰ্মস্থানত পালে আৰু তাৰ ভিতৰত এজন যিহেতু ৰাটলাম ষ্টেচন কিবা দুৰ্ঘটনা হোৱাৰ কাৰণে তেওঁৰ মৃত্যু হ'ল আৰু মৃত্যুদেহটো অসমত আনিলে। আৰু কিন্তু এজন আমাৰ ইয়াৰে সুনীল গড় নামৰ ব্যক্তিজন আমাৰ নাহৰণি গাঁৱৰ বাসিন্দা সুনীল গড় নামৰ ব্যক্তিজন নিৰ্দেশ হৈছে আৰু আজিলৈকে তেখেতৰ একো আমি সংসূত্ৰ পোৱা নাই। গতিকে কোনোবাই যদি মধ্যপ্ৰদেশত আমাৰ অসমৰ ল'ৰা যদি কৰ্মসূত্ৰে সেইফালে গৈছে আৰু এই ভিডিঅ'টোৰ যোগেদি যদি তেখেতৰ ফটো আমি প্ৰেৰণ কৰিছোঁ আৰু তেখেতৰ ঘৰৰ মোবাইল নম্বৰ প্ৰেৰণ কৰিছোঁ। যদি কোনোবাই ব্যক্তিয়ে তেখেতৰ কিবা সংসূত্ৰ পায় তেন্তে ঘৰৰ লগত যোগাযোগ কৰিব বুলি আহ্বান জনাইছোঁ। যদি আপোনালোকে ওচৰৰ কোনোবা আৰক্ষী চকীটোত অৱগত কৰিব পাৰে। কবে जा रहे घर से काम? घर से 7 तारीख के जा रहे सोमवार दिन गुजरात जब बोल के निकले रहे अखन तक से वो खबरे नहीं पाई। फोन भी नहीं करे है और 2टा छुआ पढ़ते आहे वहे घर चलाते रहे। अखन मैं माइकी आदमी की रकम इधर के पढ़ाबो लिखाबो। नमस्कार, मोर नाम श्रीमती शबनम गौड़। मैं नाहरकटिया नाहरनी गाँव के लगी। मोर पापा यहाँ से 7 तारीख से गुजरात जाम के निकली रहे तिनसुकिया से एक रात वाले। वहाँ से कमो गाँव के 8 मत जाए रहे। वहाँ मोर पापा बागीला वहाँ गुजरात पाई गए। मोर पापा रातलाम नाम के स्टेशन में वहाँ नामी रहे। आज तक मोर पापा के खा खबर नहीं पाई। तो क्यों भी मोर पापा के फोटो দিব ওটা के देख ले कौन खा खबर जनाबे नंबर जरिए हमारा थाना भी जना ही थाना में यहाँ के हमारे लोकल थाना में आज तक वहाँ उतना खा खबर तो उतना भाल से नहीं पाई। तोर बाबा संगे के जन जा रहे? मोर बाबा संगे 8 जन जा रहे हैं गाँव के। तो एक जन के हमारे जाना मते एक्सीडेंट हुआ की खबर पाई ओखन तक डेड बॉडी पाई हो और पापा के ओखन से खा खबर नहीं पाई। रातलाम रेल स्टेशन में से हेरा है बोल? हाँ, रातलाम स्टेशन से हेरा है वही नामी रहे मध्य प्रदेश ना? मध्य प्रदेश। तो যোগাযোগ फोटो দিব नंबर দিব वहाँ से जे भी मोर बाबा के फोटो देखिए अब नंबर से वहाँ के थाना में जानाबे और फोन नंबर से যোগাযোগ पारले करबे। घर में मोबाइल नंबर 6900530445।